শিৱসাগৰৰ গৌৰীসাগৰৰ নামদাং শিলৰ সাঁকোৰ সমীপত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা। চাইলেনযুক্ত পথ নিৰ্মাণৰ কাম চলি থকা অৱস্থাত পথৰ দাঁতিতে থকা সত্যজিৎ দাস ওৰফে বিকি নামৰ ছাত্ৰজনৰ ওপৰত চাইলেনযুক্ত পথ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা গাদাৰ পৰি কৰুণ মৃত্যু। গাদাৰে হেঁচা মাৰি ধৰা কণমানি ছাত্ৰজনক স্থানীয় লোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা চিকিৎসকে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। কিন্তু সংকটজনক অৱস্থাত ডিমৌস্থিত চুকাফা মাল্টি স্পেচিয়েলিটি চিকিৎসালয়ত ছাত্ৰজনক ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে ছাত্ৰজনক মৃত বুলি ঘোষণা কৰে। গৌৰীসাগৰৰ নামদাং শিলৰ সাঁকোৰ পৰা শিৱসাগৰ প্ৰগতি চাৰিআলিলৈকে চাইলেনযুক্ত পথ নিৰ্মাণৰ কাম ভাৰত বাণিজ্য আৰু অক্ষৰা নামৰ প্ৰতিষ্ঠানটোৱে চলাই আছিল। কোনো ধৰণৰ আপতকালীন ব্যৱস্থা গ্ৰহণ নকৰাকৈ কাম কাজ চলাই যোৱাৰ অভিযোগ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে। নিজৰ ময়মতলৈ দীৰ্ঘদিন ধৰি এই কেইটা স্থানত কাম চলাই থকাৰ বিষয়ে ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল। ছাত্ৰজনৰ মৃত্যুত এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। ঘণ্টানো আমাৰ ঘৰৰ মুখৰ আগতে ফ্ৰণ্টতে আমি এনেই এডোখৰতে বতাহ খাই আছিলোঁ। তাৰপৰা ল'ৰা 4-5টামান এনেই খেলি আছিলে, এডোখৰতে চোৱা চুই কৰি আছিলে। তাৰ ল'ৰাটো দাঁতিলৈ যাওঁতে ৱালখন নিজে নিজে পৰি ল'ৰাটো হেঁচা মাৰি ধৰিলে। তাৰপৰা সৰু ল'ৰা এটা চিঞৰিলে আৰু ভায়েকে চিঞৰিলে। ৰুলাৰ ড্ৰাইভাৰজন আহি ল'ৰালৈকে সেইখন দাঙি পেলাই দুজন মানুহে এইখিনি ববা বুলি কয়, দুজনে দাঙি পেলাই ল'ৰাটোক ওলোৱাই দিলে। ওলোৱাই দিয়াৰ পিছত আৰু তাৰ চেঞ্চেই নাই। সি কৈছে আৰু মই উশাহ ল'ব পৰা নাই। তাৰপৰা দাঙি পেলাই লৈ গৈ গাড়ীত নি মেডিকেল লৈ গৈছে। এইটো দীপালী দাস মাকৰ নাম, বাপেকৰ নাম নিজুল দাস নেকি, মই সেইটো নাজানো। ভাইটি দাস। জিতুল নাই একো নাই। এই সিফালে আছিলে, ৰুলাৰখন চলি আছিলে ইটো পাৰে। এইখন কি ভাৰ বিকশন নে কি দিয়ে নহয়, সেইখন আছিলে। সেইখনৰ ড্ৰাইভাৰজনে একো লোৱা নাই। আজি সৰু ল'ৰা বুলিহে, ডাঙৰ মানুহ হ'লেও মৰিব, ইমান ৱেট ডাঙৰ মানুহ হ'লেও মৰিব। আৰু তেওঁলোকে কাম কৰিছে কৰক, ছাপৰ্টাৰ দি ল'ব লাগে। ছাপৰ্টাৰ নিদিয়াকৈ কাম কৰে নি? আৰু ৰাষ্ট্ৰীয় পথ বনাইছে মানুহৰ সুৰক্ষাৰ কাৰণে, এইভাগে নহয় মানুহ মাৰি ল'ৰা ছোৱালী মৰি। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।